হয়, মাজুলীৰ ভৌগোলিক সমস্যাৰ বিষয়টো এতিয়া জটিল প্ৰশ্ন হিচাপে থিয় দিছে। মাজুলীৰ দক্ষিণ পাৰত ব্ৰহ্মপুত্ৰৰ যি ভয়াৱহ খহনীয়া, এই খহনীয়াত আচলতে নদীপৰীয়া ৰাইজৰ যি এক অৱস্থাৰ সৃষ্টি হৈছে, বিভিন্ন সময়ত আচলতে ঘৰ বাৰী এৰি তেওঁলোকে ইয়াৰ পৰা ঢাপলি মেলিব লগা হৈছে এটুকুৰা সুৰক্ষিত স্থান বিচাৰি। খেতি বাতিৰ ওপৰতে নিৰ্ভৰশীল নদী কাষৰীয়া ৰাইজৰ এই জীৱন জীৱিকা সুৰক্ষিত হ'বৰ বাবে আজি মাজুলীৰ দক্ষিণ পাৰত ঠিক ভকত চাপৰিৰ সন্মুখত এটা বৃহৎ খুঁটি, সেই খুঁটিয়ে যি খুঁটিয়ে আচলতে মাজুলীৰ মূল ভূখণ্ডৰ পৰা ভকত চাপৰিক বিচ্ছিন্ন কৰিছে, সেই খুঁটিটো বন্ধ কৰি দিয়াৰ উদ্দেশ্যে ইয়াতে মেগা জিঅ' টিউবৰ ব্যৱস্থা কৰিব আৰু তাৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবৰ বাবে আজি আধ্যাত্মিক ৰীতি নীতিৰে শুভাৰম্ভ কৰা হৈছে। আৰু এই খুঁটিটোৱেই আচলতে মাজুলীৰ মূল যি ভূখণ্ড, এই ভূখণ্ডৰ পৰা 17খনকৈ গাঁৱৰ সমষ্টি ভকত চাপৰিক পৃথক কৰিছে। আৰু এই ভকত চাপৰিত দীৰ্ঘ বছৰ ধৰি চলি থকা ভয়াৱহ খহনীয়াই এই কৃষিজীৱী অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছিল। আৰু ৰাইজে আচলতে বহুবাৰ আপত্তি বিপত্তি কৰাৰ পিছত ইয়াত যিসমূহ আঁচনি ৰূপায়ণ কৰা হৈছিল, সেই আঁচনিসমূহেও কোনো সুফল দিবলৈ সক্ষম নহৈছিল। নদীত উটি গৈছিল বহু টকাৰ ব্যয় সাপেক্ষিত আঁচনি। আৰু আজি এই স্থানত উপস্থিত হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু, আৰু তেওঁৱেই আচলতে এই কামৰ আজি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰিছে। আৰু এই সময়ত বৈজ্ঞানিক পদ্ধতিয়ে যাতে অঞ্চলটো সুৰক্ষিত হয় আৰু মাজুলীবাসীৰ লগতে সমগ্ৰ ভকত চাপৰিবাসী যাতে সুৰক্ষিত হয়, তাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে। হয়, আজিৰ পৰা প্ৰায় এমাহ ডেৰ মাহৰ আগতে আমাৰ ভাওনা সমাৰোহৰ ফিল্ডত যেতিয়া আমি কাম কৰি থাকোঁ, তেতিয়াই ইঞ্জিনিয়াৰ গোস্বামী ছাৰ আৰু আমাৰ আয়ুক্ত পাঠক ছাৰ গৈ তাত উপস্থিত হৈছিলে। আৰু তেখেতসকলক যেতিয়া আমি ক'লোঁ যিটো এটা বাৰ্ণিং প্ৰব্লেম, মাজুলীৰ যিটো জ্বলন্ত সমস্যা, ইয়াৰ ভিতৰত ভকত চাপৰি গড়খাৰণীয়টো জ্বলন্ত সমস্যা। গতিকে আপোনাসকলে ইয়াৰ ক্ষীপ্ৰ এটা আশু সমাধানৰ ব্যৱস্থা কৰক। আৰু তেখেতসকলে যেতিয়া আমাক কথা দিছিলে যে এইবাৰ বাৰিষা নহওঁতেই আমি এইটো প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিম, তেতিয়া আমি তেখেতসকলক ক'লোঁ আপোনালোকৰ দীঘলীয়া হৈছে, কাৰণ বাৰিষাৰ সময়ত আপোনালোকে জিঅ' বেগেই পেলক, মেগা বেগেই পেলক বা বালিয়ে দিয়ক, চব পানীয়ে উটাই লৈ যাব। গতিকে আপোনালোকে অন্তত জানুৱাৰীত দিয়ক আমাক। তেতিয়া তেখেতসকলে কথা দিছিলে আমাক যে জানুৱাৰীত নোৱাৰিলেও আমি ফেব্ৰুৱাৰীত হ'লেও কামটো কৰি দিম। কিন্তু তেখেতসকলে সেই কথাটো ৰখাৰ কাৰণে আমি মূলতঃ চৰকাৰক ধন্যবাদ দিছোঁ, কাৰণ চৰকাৰৰ সেই নিৰ্দেশ নাপালে তেখেতসকলে কৰিব নোৱাৰে। গতিকে চৰকাৰে যে আমাৰ প্ৰতি এটা মাজুলীবাসীৰ প্ৰতি দৃষ্টি দিছে, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আয়ুক্তদেৱকো ধন্যবাদ জনাইছোঁ, আৰু ইঞ্জিনিয়াৰ গোস্বামী দেৱকো ধন্যবাদ জনাইছোঁ। আমি এই মুহূৰ্তত শুনিলোঁ তেখেতক বোলে বদলি কৰা হৈছে, কাইলৈকে যায়। কিন্তু এতিয়া এই কামটো তেখেত পুৰণা মানুহ, দুদিনমান থকা হ'লে ভাল আছিলে। যদি চৰকাৰে কিবা চিন্তা কৰিব পাৰে চাব, যদি কোনো বিজুতি নঘটে। আৰু আমাৰ কথা হ'ল কোনো কাৰণতে কামটোত যাতে জুতি নপৰে। আৰু এই কামটো আমি ভবামতে যদি হৈ যায়, তেতিয়াহ'লে আমি ভাবিছোঁ আমাৰ কেৱল ভকত চাপৰিয়ে নহয়, মাজুলীৰ এটা মূল অংশ ৰক্ষা পৰিব। আৰু তেখেতসকলে আমি সন্তুষ্টি লাভ কৰাকৈ মেগা বেগ দিব খুজিছে, যিটো মেগা বেগে আমি কোৱাৰ দৰে এটা শৈল বান্ধৰ নিচিনা কাম কৰিব। আমি শৈল স্পাৰ কথা কেতিয়াও নকওঁ, আমি শৈল বান্ধৰ কথা কৈ আছোঁ। যদিও ইয়াত শিল দিব নোৱাৰে পোনে পোনে, কিন্তু মেগা বেগ দিলে শৈল বান্ধৰ নিচিনা কাম কৰিব। আৰু সেইটোৱেদি আমাক সকলোকে আশ্বস্ত কৰিছে যে সেই কামটোৰ যোগেদি আমাৰ নিশ্চয় গৰাখহনীয়া প্ৰতিৰোধত সহায় কৰিব। তেখেতসকলক অকণমান ভিতৰলৈ নিব খুজিছিলে, বোলো নহয়, আমি সাধাৰণতে জানো যে খুঁটিটো মুখটো যদি বন্ধ নকৰে, তাত এটা ভিতৰৰ অংশত ঘুলি হৈ থাকে, পানীটো আকৌ তাত ঠেকা মৰাৰ সম্ভাৱনা থাকিব। সেয়ে তেখেতসকলে আমাৰো কথা শুনি তেখেতসকলে আগুৱাই আহিলে। আৰু ঠিক যিটো স্পাৰ আছে, এইটো মানে পাৰ্কোপাইন আছে, সেই পাৰ্কোপাইনৰ কাষতে তেখেতসকলে দিবলৈ সন্মত হৈছে। আৰু তেখেতসকলে আজিৰ পৰাই আৰম্ভ কৰিব কাম। এতিয়া আমি চাকি বন্তিৰে আমি আজি সেই কামটো শুভাৰম্ভ কৰিছোঁ। পুনৰবাৰ আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, MLA দেৱকো ধন্যবাদ জনাইছোঁ, আৰু আয়ুক্ত দেৱক ধন্যবাদ জনাইছোঁ, আৰু ইঞ্জিনিয়াৰ ছাৰকো ধন্যবাদ জনাইছোঁ। এয়া আছিল মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। আৰু সমান্তৰালভাৱে মাজুলীৰ দক্ষিণ পাৰৰ মই পৰিৱেশ দেখুৱাব কেমেৰাত দিব্যই। দক্ষিণ পাৰৰ অসুৰক্ষিত যি এক অৱস্থা বা বৰ্তমান সময়ছোৱাত পূৰ্বৰ সময়ত যি আঁচনি ইয়াতে ৰূপায়ণ কৰা হৈছিল, ইয়াতে আচলতে RCC পাৰ্কোপাইন লেয়িং কৰা হৈছিল। সেই RCC পাৰ্কোপাইনকো আচলতে নদীয়ে উটুৱাই নি এই মুখেৰেই আচলতে ব্ৰহ্মপুত্ৰৰ এই খুঁটিটোৰ মুখেৰেই মূল পানীধাৰাৰ আচলতে মাজুলীৰ মুখে গতি কৰিছিল। আৰু যাৰ বাবে
তছনছ হৈ পৰিছিল মাজুলীৰ ভকত চাপৰি অঞ্চল সমান্তৰালভাৱে আউনীআটী সত্ৰ মধ্য মাজুলীলৈ আচলতে ভাবুকি কঢ়িয়াই আনিছিল। এই আচলতে যি এক প্ৰত্যাহ্বান, যি এক ভৌগোলিক সমস্যা, এই সমস্যা দূৰ কৰিবৰ বাবে আজি এনেদৰে আচলতে পূজা অৰ্চনা আগবঢ়াই এই সুঁতিটো বন্ধ কৰাৰ বাবে এক আঁচনি ৰূপায়ণৰ কাম হাতত লৈছে। যি আঁচনিয়ে অনাগত সময়ত আশা কৰা হৈছে ভকত চাপৰিয়ে নহয় মধ্য মাজুলী তথা দক্ষিণ পাৰৰ অংশ সুৰক্ষিত কৰিব আৰু আগন্তুক সময়ত ফলে ফুলে জাতিষ্কাৰ সেই পূৰ্বৰ যি ভকত চাপৰি সেয়া পুনৰ আকৌ একেই সেউজীয়া ৰূপ পাব আৰু তাৰেই আশা তাৰেই প্ৰত্যাশাৰে মাজুলীবাসীয়ে আশা কৰিছে এই কাম যাতে বিজ্ঞানসন্মতভাৱে খুব সুপৰিকল্পিতভাৱে নিষ্ঠাৰে যাতে আগবঢ়াই বিভাগেও যাতে ইয়াতে হাত উজান দিয়ে তাৰ বাবে আহ্বান জনাইছে সত্ৰাধিকাৰ সহিতে সমগ্ৰ মাজুলীবাসীয়ে।